বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলায়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব। এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হ'লোঁ আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন জনাইছোঁ। উত্তৰাখণ্ডে কৰিছে আৰু তাৰ পিছত সমগ্ৰ ভাৰততে হ'ব, তেতিয়া অসমতো হ'ব। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম।